মৰিগাঁও মহাবিদ্যালয়ত ভৱিষ্যতৰ কৰ্মশক্তি বিষয়ক সজাগতা সভা। ভাৰত চৰকাৰৰ বিকশিত ভাৰত 2047 অভিযানৰ অংশ হিচাপে আৰু মাই ভাৰতৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল এক বিশেষ সজাগতামূলক অনুষ্ঠান। ছ'চিয়েল ডেভেলপমেণ্ট ফাৰ্মৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে এক সক্ষম কৰ্মশক্তি গঢ়ি তোলা। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰে বন্তি প্ৰজ্বলনেৰে শোভা আৰম্ভ কৰা এই অনুষ্ঠানত মাই ভাৰত মৰিগাঁও জিলাৰ উপ সঞ্চালক মোহিত ৰাভাই অংশগ্ৰহণ কৰি কয় যে এখন উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ শিক্ষাৰ্থীসকলক উদ্ভাৱন, দক্ষতা বিকাশ আৰু উদ্যোগিতাৰ জৰিয়তে নিজকে দেশৰ সম্পদ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ উপস্থাপনকাৰী যুৱনেতা তাৰণ ছনিয়ে আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা আৰু বিশ্বৰ বুকুত ভাৰতৰ বৰ্ধিত প্ৰভাৱ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোকপাত কৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ অৰূপজ্যোতি কলিতা, ডক্টৰ কাজল শইকীয়া আৰু ধীৰেন সন্দিকৈ। বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় যে কেৱল পাঠ্যপুথিৰ বিদ্যাই যথেষ্ট নহয়, বৰঞ্চ সময় উপযোগী দক্ষতা আহৰণ কৰি নিজকে কৰ্মমুখী কৰি তোলাটোৱে বৰ্তমানৰ সময়ৰ প্ৰধান প্ৰয়োজনীয়তা। অনুষ্ঠানত 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সমল ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। বিশেষকৈ ছেমি কণ্ডাক্টৰকে ধৰি বিভিন্ন ঔদ্যোগিক খণ্ডত থকা কৰ্মসংস্থানৰ সুযোগসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হয়। সামৰণিত ফাৰ্মৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই শলাকৰ শৰাই আগবঢ়ায়। আজি আমাৰ বিকশিত ভাৰত যি অভিযান আছে আৰু মাই ভাৰতৰ দ্বাৰা আয়োজিত যি অনুষ্ঠান আমাৰ বিকশিত ভাৰতক লৈ হৈ আছে, বিশেষকৈ ইয়াৰ মূল থিমটো হৈছে যে বিল্ডিং এ ফিউচাৰ ৰেডি ৱৰ্কফৰ্চ। গতিকে এই ৱৰ্কফৰ্চ নিৰ্মাণ আমাৰ দেশত কেনেদৰে হ'ব? এতিয়াতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহত বা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত যেনেদৰে শিক্ষা গ্ৰহণ কৰি আছে, এই শিক্ষা গ্ৰহণ অৰ্থাৎ ক্লাছৰুমৰ যি শিক্ষা, সেই শিক্ষাই আমাৰ এটা ভৱিষ্যতৰ যিটো ৱৰ্কফৰ্চ, সেই ৱৰ্কফৰ্চ নিৰ্মাণ কৰিব নোৱাৰিবও পাৰে। আৰু সেই ৱৰ্কফৰ্চ যদি সঠিকভাৱে নিৰ্মিত নহয়, তেতিয়াহ'লে এখন বিকশিত ভাৰত আমি কেনেকৈ পাম? আৰু সেয়েহে ভাৰত চৰকাৰৰ যি অভিযান, সেই অভিযানৰ লগত সহযোগিতা কৰি আমাৰ ছ'চিয়েল ডেভেলপমেণ্ট ফৰাম, এই ফৰামে উদ্যোগ ল'লে আৰু মৰিগাঁও কলেজ অট'নমাছে এই ক্ষেত্ৰত আমাক সুবিধা প্ৰদান কৰিলে। তেওঁলোকৰ অডিটৰিয়াম দিলে আৰু তাত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে। আৰু এই গোটেই অনুষ্ঠানটোত কেইবাজনো আমাৰ ৰিচোৰ্চ পাৰ্চনে আহি এই অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে বিকশিত ভাৰতৰ ফালে আগুৱাই দিব পাৰে, কেনেদৰে তেওঁলোকক এমপ্লয়মেণ্ট অৰিয়েণ্ট কৰিব পৰা যায়, তেওঁলোকে জব আৰু এমপ্লয়মেণ্ট এই দুটাৰ মাজত কি পাৰ্থক্য আছে, কেনেদৰে ছেল্ফ এমপ্লয়ড হ'ব পাৰি, কেনেদৰে নিজে আত্মনিয়ন্ত্ৰণ হ'ব পাৰে, সেই গোটেই দিশসমূহ সামৰি আমাৰ ৰিচোৰ্চ পাৰ্চনসকলে ক'লে। বিশেষকৈ আমাৰ মাজত উপস্থিত আছিলে আজি অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল অডিট, ছ'চাইটি ফৰ ছ'চিয়েল অডিট, সেই আছাম ছ'চাইটি ফৰ ছ'চিয়েল অডিট, ইয়াৰ ডাইৰেক্টৰ ডক্টৰ অৰূপজ্যোতি কলিতা আছিলে। আৰু লগতে আছিলে আমাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ HR আৰু লিগেল ছেকশ্যনৰ ছিনিয়ৰ জেনেৰেল মেনেজাৰ ডক্টৰ কাজল শইকীয়া। তদুপৰি আছাম গেছ কোম্পানীৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ ধীৰেন সন্দিকৈ ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা মাই ভাৰতৰ ডেপুটি ডাইৰেক্টৰ মোহিত ৰাভা, তেখেত উপস্থিত আছিলে। আৰু লগতে সন্মানীয় প্ৰধানমন্ত্ৰীৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে ইয়াত আছিলে তাৰণ ছনি। গোটেইকেইজনে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত অতি এটা প্ৰাণৱন্ত এটা ইণ্টাৰেক্টিভ ছেশ্যন কৰিছে, তেওঁলোকৰ লগত কথা বতৰা পাতিছে আৰু ছাত্ৰ ছাত্ৰীসকলক দিক নিৰ্দেশনা দিবৰ কাৰণে চেষ্টা কৰিছে, কেনেদৰে তেওঁলোকে বিকশিত ভাৰতৰ লগত সংযোজন হ'ব পাৰে, কেনেকৈ তেওঁলোকৰ সংযোগ স্থাপন হ'ব পাৰে আৰু কেনেদৰে তেওঁলোকে নিজৰ স্কিল ডেভেলপ কৰি, গতিকে স্কিল যে আছে বা বিভিন্ন স্কিমবিলাক আছে ভাৰত চৰকাৰ, সেই স্কিমবিলাকৰ জৰিয়তে তেওঁলোকে কেনেদৰে নিজৰ স্কিল ডেভেলপ কৰিব পাৰে সেই বিষয়ে দিক নিৰ্দেশনা কিছু দিছে আৰু তেওঁলোকে বিভিন্ন প্ৰশ্ন কৰিছে। আৰু সেই প্ৰশ্নোত্তৰ যিটো ছেশ্যন আছিলে, সেই ছেশ্যনটো যথেষ্ট প্ৰণামন্ত হৈছে। গতিকে আজি এই অনুষ্ঠানটো আমি সফল হৈছে বুলি অনুভৱ কৰিছোঁ। আৰম্ভ হৈছে জাগিৰোডত। গতিকে এই ছেমি কণ্ডাক্টৰৰ লগতো বিভিন্ন ধৰণৰ সা সুবিধা আহি আছে, এই গোটেইখিনিৰ লগত নিজকে সংলগ্ন কৰিব পাৰিব। আজি এই যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকে কিছু সাহস পাইছোঁ, তেওঁলোকে কিছু আমি আশাৰ ৰেঙনি দেখিছোঁ বুলিও তেওঁলোকে স্বীকাৰ কৰিছে। গতিকে আমি ভাবিছোঁ যে এটা ভাল অনুষ্ঠান আজি আমি মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত কৰাত আমি সফল হৈছোঁ।
মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।